তেনে ৰজা পৰীক্ষিত যেতিয়া মৃগ চিকাৰ কৰিবলৈ গ'ল, পহু পাছে পাছে ফুৰোঁতে ফুৰোঁতে ভাগৰো লাগিলে, খুব পিয়াহ লাগিলে। পানী বিচাৰি শৰ্মিক মুনিৰ আশ্ৰম পালেগৈ। সেই সময়ত শৰ্মিক মুনি আকৌ ধ্যানস্থ অৱস্থাত আছিল। ৰজাই পানী পানী বুলি চিঞৰিলে, মুনিয়ে নুশুনিলে। ৰজাৰ খং উঠিলে, নুশুনা ভাও ধৰিছে বুলি। ইফালে চালে সিফালে চালে, মৰা সাপ এডাল দেখি পেলাই সেই মুনিৰ ডিঙিত আঁৰি দিলে। পিতেকে আহি দেখি মোৰ দেউতাক এই অপকৰ্মটো কোনে কৰিলে বুলি লগে লগে চন্দ্ৰসাপ দিলে। যি কৰিলে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। এতিয়া আপুনি বাস্তৱত চাব, আপোনাক যদি আজি কোনোবা এজন ভাল জ্যোতিষীয়ে কৈ দিয়ে, হেৰি আপোনাক কপালখনো চালোঁ, হাত দুখনো চালোঁ, অহা 7 দিনৰ ভিতৰত আপোনাক সাপে খুটি মাৰিব, কিন্তু খাটাং, আপোনাক কেনেকুৱা লাগিব বাৰু মনটো? ৰজা পৰীক্ষিতৰ সেই একেটাই অৱস্থা হ'ল। তেওঁ প্ৰথম অৱস্থাত ভয় খালে, দ্বিতীয়তে মনতে ভাবিলে মই যে সেইটো 7 দিনৰ ভিতৰত মৰিমেই, ৰাইজৰ ধন সম্পত্তিৰ কি প্ৰয়োজন আছে? এই বুলি তেওঁৰ পুত্ৰ জন্মেঞ্জয়ক ৰাজ্যভাৰ চমজাই সৰজু নদীৰ তীৰলৈ গুচি গ'ল, অৰ্থাৎ গংগা নদীৰ তীৰ। আৰু এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল, তাত গোটেই পৃথিৱীৰ ঋষিমুনিবিলাক আহি তাত সমবেত হৈছে। তা সেই ঋষিমুনিবিলাকক লক্ষ্য কৰি ৰজা পৰীক্ষিতে মাত্ৰ এটা প্ৰশ্ন কৰিছিলে, বিশেষত কি কৰিবে ম্ৰিয়মানলোকে ভীম ঋষি কহিউক মুত ঋষি লোকে। মোৰ দৰে যিসকল মৃত্যুমুখী লোক, সেইসকলে কি কৰা উচিত? আপোনালোকে ভাবি চিন্তি মোক সঠিক উত্তৰটো দিয়ক। এইটোৱেই হ'ল প্ৰশ্ন। তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে তেওঁলোকৰ নিজা নিজাৰ মতবিলাক ব্যক্ত কৰিলে। এৰাম শুনি মুনি সবে বোলে, যাৰ যে নমতি কেহু বোলে পৰম তপতে পাই গতি। কিছুমানে ক'লে তপ কৰিব লাগিব, কিছুমানে ক'লে নহয় যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে নহয় তীৰ্থত স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত। আৰু সেইকাৰণে আমাৰ এতিয়া হিন্দু সমাজতো ভিন্ন পণ্ডিতৰ ভিন্ন মত আমাৰ চলি আছে। শাস্ত্ৰ কিন্তু এখনেই, বেদ, গীতা, ভাগৱত। তেতিয়া পৰীক্ষিতৰ মনটো বেছি চঞ্চল হ'ল। মনে মনে ভাবিছে মই এতিয়া কি কৰিম, তীৰ্থত স্নান কেনেকৈ কৰিম? বোলে 12 বছৰ লাগে। যজ্ঞ কেনেদৰে কৰিম? যজ্ঞৰ স্থান পবিত্ৰ কৰিবৰ কাৰণে 12 বছৰ হাল বাব লাগে। আছেহে 7টা দিন, তাৰে 2টা দিন গ'লেই। তেনেকুৱাতে কি হ'ল, এইফালে এই ভাগৱত প্ৰথম পদ্মকল্পত নাৰায়ণে ব্ৰহ্মাক কৈছিলে। ব্ৰহ্মাদেৱে নাৰদক দিলে ভাগৱত। নাৰদে আনি ব্যাসক ক'লেহি। ব্যাসদেৱেই ভাগৱতৰ লিখিত ৰূপ দিলে। ব্যাসদেৱে শুকক পঢ়ুৱালে ভাগৱত। শুকক ভাগৱত পঢ়ুৱাই দায়িত্ব দি দিলে, তুমি ভৱিষ্যতে নৈমিষাৰণ্যত ঋষি সমস্তক এই ভাগৱত ক'ব লাগিব। শুকদেৱে ভাগৱত পাই গ'ল। পাইতো ভাবি আছে, মোক এতিয়া দেউতাই মোক দায়িত্ব দিলে পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে, কেনেকৈ প্ৰচাৰ কৰোঁ। তেনেকুৱাতে তেওঁ লক্ষ্য কৰিলে সুন্দৰ সুবিধা এটা মিলিছে যে ৰজা পৰীক্ষিত সাপাগ্ৰস্ত হৈছে। পৃথিৱীৰ যিমানবিলাক ঋষিমুনি খবৰ কৰিবলৈ আহি সমবেত হৈছে। এইটো সুযোগতে মই ভাগৱত কওঁগৈ বুলি ভাগৱত লৈ উপস্থিত ৰজা পৰীক্ষিতৰ সন্মুখত। ৰজা পৰীক্ষিতে শুকদেৱকে বিশিষ্ট আসনখন আগবঢ়াই তেওঁকে সেৱা সৎকাৰ কৰি এই প্ৰশ্নটো কৰিছিলে,
তেতিয়া শুকদেৱে ক'লে, হে ৰাজন, এতিয়া কলিযুগ, এই কলিযুগত ভাগৱত ধৰ্মৰ বাদে তোমাক আন ধৰ্ম কৰ্মই গতি দিব নোৱাৰে। অ শুক নিগদতি পৰীক্ষিত, যদি আমি নিৰ্গুণত স্থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে, ও কৰিলে কমূৰ বৈশ্য চিত্ত, ভাগৱত গ্ৰন্থ বিপৰীত, পৰময় আনন্দে পঢ়িলো মইয়া পোনে। হে ৰাজা পৰীক্ষিত, মই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি তাতেই মই স্থিতি লভি আছিলোঁ, কিন্তু উত্তম শ্লোক ভাগৱতৰ গুণে মোৰ চিত্তটো বশ্য কৰি পেলালে। মই আনন্দ মনেৰে ভাগৱত পঢ়িলোঁ, কিন্তু ভাগৱত গ্ৰন্থ বিপৰীত গ্ৰন্থ। এই ভাগৱত গ্ৰন্থ আন গ্ৰন্থৰ লগত নিমিলে। আন গ্ৰন্থত আন ধৰ্ম কৰ্মৰ বিধান আছে। তেওঁলোকে কি কৰে? ঈশ্বৰক বিচাৰে। প্ৰভু দিয়া সুখং দেহি, ধনং দেহি, বিদ্যাং দেহি, ভাৰ্যাং দেহি, বোলে প্ৰভু দিয়ে থাকা, দিয়ে থাকা, দিয়ে থাকা। কিন্তু ভাগৱতে কি ক'লে? হে প্ৰভু, মোক একো নালাগে। পাৰ্থক্য এইটোৱেই, দিয়া আৰু নালাগে। শিৱই যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে, তেতিয়া কি বিচাৰিছিলে ঈশ্বৰক? গতিকে ভকতে কি বিচাৰে? অন্নমাগো সুখ ভোগ, নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি, সজ্জনৰ সংগ নোকোচোক সৰ্বক্ষণে, এতে প্ৰসাদ মাগো তোমাৰ চৰণে। মোক সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী একো নালাগে। মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া, মোক মাত্ৰ ভকতৰ সংগ দিয়া। আৰু সেইকাৰণে নিমি ৰজাক যেতিয়া প্ৰশ্ন কৰিছিলে ভাগৱত ধৰ্ম কাক বোলে, নিমি ৰজাই কবি সিদ্ধক নৱসিদ্ধক প্ৰশ্ন কৰিছিলে ভাগৱত ধৰ্ম কাক বোলে। তাৰ নৱসিদ্ধৰে এজন কবি সিদ্ধই উত্তৰ দিছিলে, হে ৰাজন, অ পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। হে ৰাজন, পৰম ভকতে য'ত নিতৌ ৰতি কৰে, সেইটোৱে হ'ল ভাগৱত ধৰ্ম। পৰম ভকতে ক'ত ৰতি কৰে? কপিল প্ৰভুৰ মাতৃ দেৱহূতিয়ে ভগৱন্তক স্তুতি কৰি কৈছিলে, হে প্ৰভু, মোকতো লীন মুক্তি নালাগেই, আনকি প্ৰভু মনত ৰাখিবা, মোক তোমাৰ এই সুন্দৰ চতুৰ্ভুজ ৰূপ অৰ্থাৎ তোমাকো নালাগে। ভগৱন্ত আচৰিত হৈ সুধিলে যে সকলোৱে মুক্তি বিচাৰে, তোমাক মুক্তি নালাগে, কিয় নালাগে? যে প্ৰভু, মুক্তিত ভক্তিৰ ৰসটো নাই, ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়, সেইকাৰণে ভকতে মুক্তি নিবিচাৰে। মুক্তি মানে কি? মুক্তি মানে আমি ভাবোঁ যে মৰাৰ পিছত ৰথত উঠি বৈকুণ্ঠলৈ বা স্বৰ্গলৈ গুচি যোৱা বুলি ভাবোঁ, নহয়নে বাৰু? মুক্তি বৈকুণ্ঠলৈ যোৱাটো ভাবোঁ। ভাগৱতে সেই মুক্তিৰ কথা কোৱা নাই। এই ভাগৱত হ'ল বাস্তৱবাদ বিজ্ঞানসন্মত। মুক্তি শব্দটোৰ অৰ্থ হ'ল মুকলি।
আমি জীৱটোক মুকলি কৰি ৰাখিব লাগে। জীৱটোক মুকলি কৰা মানে প্ৰথমতে জীৱটোক বন্দী কৰি ৰখা মনটোক মুকলিকৈ ৰাখিব লাগিব। মনটোক যদি মুকলি কৰিব পাৰে জীৱটোও মুকলি হ'ব। এতিয়া আমাৰ মনটো মুকলি হয়নে বাৰু? নহয়। মনটো আমি মুকলি কৰিব পৰা নাই। মনটোৱে পুত্ৰ ভাৰ্যা ধন জন মাটি বাৰী এইবোৰ চিন্তা কৰোঁতে কৰোঁতে মুখৰ হাঁহিয়ে নাইকিয়া হৈ গৈছে আজিকালি। এতিয়া যিমানকণ সময় আপোনাৰ মনটো ভাগৱতত দি থৈ দিছে সিমানকণ সময় আমাৰ মনটো মুকলি হৈ আছেনে বাৰু? কিবা ঘৰুৱা চিন্তা আছেনে বাৰু? এইটোৱেই শ্ৰৱণ কীৰ্তনটো হ'ল ভক্তি। ভক্তিত মুক্তিটো লাগি আছে। কপিল প্ৰভুৱে মাতৃ দেৱহতীক এই কথাটো কৈছিলে, মুক্তিপনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকুতিৰহুৱে পাত্ৰ। দ্বিতীয়তে সকলো মোক বিচাৰে, তোমাৰ মোকো নালাগে। প্ৰভু তোমাক মোক এইটো কাৰণেই নালাগে, তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ, তুমি যদি কেনেবাকৈ মোৰ ঘৰত গৈ উপস্থিত হোৱাগৈ, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব, তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব। গতিকে মোৰ ঘৰুৱা কাম বন একো নহ'ব, গতিকে তোমাকো নালাগে। তেন্তে তোমাক কি লাগে? হে প্ৰভু তুমি কিন্তু মোক এটা কৃপা কৰিবই লাগিব। বোলে কি? নাহি কৈলি ন মুকুতি তথা নাহি হৰিপদ পংকজ যথা ও কৰ্ণৰয় অমৃত হৰি চৰিত ও ভকতৰ মুখে শুনিবুনি। পৰম অমৃতময়, তোমাৰ গুণ যশ লীলা চৰিত্ৰবিলাক অকণমান হ'লেও যাতে ভকতৰ শ্ৰীমুখেদি শুনিবলৈ পাওঁ, এইটো কৃপা কৰিলে হৈ গ'ল। গতিকে ভকতৰ বিষয়ত নাহি শকতি কৃষ্ণ কথা শুনিবাক সদা কৰে ৰতি। ভকতৰ বিষয়ত আসক্তি নাই, অকণমান হ'লেও কৃষ্ণ কথা শুনিবলৈ ৰতি কৰে, আৰু এইটোৱেই হ'ল মহাভাগৱত ধৰ্ম। আৰু যে কি নহওক, এই চতুৰ্থ স্কন্ধ ভাগৱতৰ শ্লোক জয়ৰাম এজন পণ্ডিত, এজন হ'ল বিষ্ণু ভাৰতী বা কলাপ চন্দ্ৰ বুলি কয়, আৰু এজন হ'ল অনিৰুদ্ধদেৱ। এই তিনিওজনাই চতুৰ্থ স্কন্ধৰ পদ ভাঙনি কৰিছে। এতিয়া সেই মনুকন্যাহঁতৰ বিৱৰণ দি শেহত কবিয়ে যিখিনি উপদেশ দিয়ে সেইখিনিয়ে হ'ল সেই অধ্যায়টোৰ সাৰাংশ। কবিয়ে শেহত কি বুলি ক'লেগে? হে প্ৰভু, কৰ্মৰ জৰিত বান্ধ খাই এই সংসাৰ চক্ৰত বিচৰণ কৰি বিভিন্ন দেহ লৈ লৈ সংসাৰৰ তাপত দগ্ধ হ'বলগীয়া হৈছে। গতিকে এইটো হ'ল মোৰ নিষ্কৰ্ম ফল। প্ৰভু ইয়াৰ পৰা তুমি কৃপা কৰা যাতে সদায় ভকতৰ সংগত তোমাৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ। কৰ্মৰ জৰি যে আমি প্ৰত্যেক মানুহেই নিজৰ নিজৰ কৰ্মফল ভোগ কৰিবৰ কাৰণে এই সংসাৰলৈ আহিছোঁ। ন ভোক্তাংক্ষতে কৰ্ম কল্প কৌটি শতৰূপী অৱশ্যমেৱ ভোক্তব্যম কীৰ্তন কৰ্ম শুভা শুভম। কৰা কৰ্মৰ শুভ অশুভ ফল ভোগ কৰি শেষ নোহোৱা পৰ্যন্ত আমি সংসাৰ চক্ৰত ভ্ৰমণ কৰিব লাগিব।
কিন্তু গুৰুজনাই আমাক এটা সুবিধা দি থৈ গৈছে কৰ্মবন্ধনৰ পৰা হাত সাৰিবৰ কাৰণে। একাদশ স্কন্ধ ভাগৱতত স্বয়ং ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কৈছিলে, হেৰা উদ্ধৱ, যে কৰ্মবন্ধনৰ পৰা কেনেদৰে হাত সাৰিব পাৰি ইয়াৰ উপায়টো বেদে আমাক দিছে। বেদে কি বুলি কৈছে শুনা। বেদে যেন কবইতাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাহকো উপেক্ষী, কেৱলে মুহূৰ্ত মাত্ৰ লৈ বেক শৰণ, হুইবে কৰ্ম ফলতে যি তেবেহে প্ৰসন্ন। বেদে কি কৈছে শুনা। মায়াময় বেদ ধৰ্ম সমস্ত এৰি সুদৃঢ় বিশ্বাসে যেতিয়া মোৰ চৰণত শৰণ ল'ব, তেতিয়াহে বোলে কৰ্মবন্ধনৰ পৰা হাত সাৰিব পাৰিব। কিয়নো মই বিনে বেদে কিছু আন বখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। কিয়নো মোৰ বাদে বেদে আন একো ব্যাখ্যা কৰা নাই। গতিকে জগতত যিমানবিলাক মায়াময় বেদৰ ধৰ্ম আছে, তপ জপ যাগ যজ্ঞ পূজা পাতল সমস্ত কৰক, যম নিয়ম আসন প্ৰণাম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি ধৰি আত্মাক সাক্ষাৎ কৰক, তথাপিও নহ'ব। জগতৰে ধৰ্ম কৰ্ম কৰোঁ সকলে, মোকৈ আত্মা বুলি যিটো জানৈ যোগ বলে, যোগ সাধনা কৰি মোক আত্মাক সাক্ষাৎ কৰক, জানক। এৰাম তথাপি পবিত্ৰতাৰ নোহিত নোচিত, নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত। তথাপিও তেওঁলোকে তনু মন চিত্ত পবিত্ৰ কৰিব নোৱাৰে। ধৰ্মৰ গৃহত প্ৰভু ভগৱন্তই নৰ নাৰায়ণ ৰূপে অৱতাৰ হৈছে। সমস্ত ব্ৰহ্মাকে আদি কৰি দেৱ দেৱতাবিলাকে সেই নৰ নাৰায়ণক স্তুতি কৰিছে। দেৱ দেৱতাবিলাকে কি বুলি ক'লে, হে প্ৰভু, তুমি মানুহৰ যিটো মিছা ভ্ৰম, মানুহৰ মনৰ মিছা ভ্ৰমটো দূৰ কৰাই শুদ্ধ ব্ৰহ্মক উপলব্ধি কৰিবৰ কাৰণেই তুমি এইবাৰ অৱতাৰটো হৈছা। তুমিয়ে সত্ত্বগুণত আমি দেৱতাবিলাকক সৃষ্টি কৰিলা, অৰ্থাৎ আমি ভগৱন্তৰ বা প্ৰকৃতিৰ তিনিটা গুণৰ দ্বাৰা আমি পৰিচালিত হৈ আছোঁ। ভগৱন্তই মায়া সৃষ্টি কৰিলে, মায়া মানে হ'ল সত ৰজ তম তিনি গুণৰ সাম্যাৱস্থা। সেইকাৰণে যিসকল লোক সত্ত্বগুণৰ দ্বাৰা পৰিচালিত হয় সেইসকলক দেৱতা বুলি কয়। ৰজগুণৰ তম গুণৰ দ্বাৰা পৰিচালিতবিলাককেই অসুৰ বুলি কৈছে। গতিকে দেৱতা অসুৰ বৰ্তমান কলিযুগত মানুহৰ মাজতেই আছে।
নামঘোষাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্পষ্টভাৱে কৈ দিলে, ৰজোগুণতমো গুণময় বৃত্তি কেৱলে আসুৰী ভাৱ, শুদ্ধ সতবৃত্তি দেৱৰ সম্পত্তি, লৈয়া ভজা কৃষ্ণ পাৱ। সত্ৰগুণটো হ'ল দেৱতাৰ সম্পত্তি, ৰজগুণৰ তমগুণটো হ'ল আসুৰিক প্ৰবৃত্তি। যিসকল লোক কেৱল ৰজগুণৰ তমগুণৰ দ্বাৰা পৰিচালিত হয়, সেইসকলকেই অসুৰ বুলি কৈছে। তাৰমানে সেই তিনিটা গুণ দুভাগ, দুটা পক্ষ। ৰজগুণৰ তমগুণৰ যৌথ শক্তিটো এটা পক্ষ, সৎগুণটো হ'ল এটা পক্ষ। সেই দুইটা পক্ষৰে কাজিয়াখন অতীতৰ পৰা বৰ্তমানলৈকে। ৰামৰ পক্ষ, ৰাৱণৰ পক্ষ, এইফালে কৌৰৱ আৰু পাণ্ডৱ, তেতিয়া দেৱতা আৰু অসুৰ। ৰজোগুণে তমোগুণে নেইবি বিষয় কওঁ, সতগুণে বুদ্ধি ভৰিলে তৰে সংসাৰ। ৰজগুণৰ তমগুণে মানুহক ভোগ বিলাস, লাহ বিলাহ, এইবিলাকত বিষয় সুখত আবদ্ধ কৰি ৰাখে। একেজন মানুহে আপুনি চাবচোন, কেতিয়াবা কাম বন কৰি থাকে, মনটো খুব ভাল লাগি থাকে, ভুন ভুনকৈ ঈশ্বৰৰ নামেই হওক কিবা এটা গাই থাকে। তেনেকুৱাতে আলহী দুজন অহা দেখিলে মনটো ভাল লাগি যায়, এইকেইজনক আজি এৰিবলৈ নাই, ভাত পানী খুৱাইহে বিদায় দিব লাগিব। একেজন মানুহে কেতিয়াবা কাম বন কৰি থাকে, কোনোবাই মাতিলেও নেমাতে, ভিতৰে ভিতৰে ক্ষোভ এটা উঠি থাকে। তেনেকুৱাতে যদি আলহী দুজন অহা দেখে, সেইজনৰ টিঙিচকৈ খং উঠে, এইকেইডাল আহিলে আৰু কাম ক্ষতি কৰিবলৈ। কিয় হয়? মানুহ একেজনে। কেতিয়াবা সৎগুণটো ঊৰ্ধ্বমুখী হয়, কেতিয়াবা ৰজগুণ, কেতিয়াবা তমগুণটো ঊৰ্ধ্বমুখী হয়। গতিকে দেৱ দেৱতাবিলাকে কৈছে, আমাক তুমি সৎগুণে দেৱতা সৃষ্টি কৰিলা। আকৌ কৈছে, তুমি আমাক দয়া কৰা, আৰু তোমালোক দুজনে হ'ল কৃষ্ণ আৰু অৰ্জুন। কৃষ্ণ অৰ্জুন সেই নৰনাৰায়ণ, যজ্ঞৰ গৃহত যে নৰনাৰায়ণ, নৰ মানে মানুহ, নৰ মানে মানুহ নহয় জানো, নাৰায়ণ মানে ঈশ্বৰ। নৰনাৰায়ণ তাৰমানে নৰক শব্দটোৱে জীৱাত্মাক বুজাইছে, নাৰায়ণ শব্দটোৱে পৰমাত্মা ভগৱন্তক বুজাইছে। জীৱাত্মা আৰু পৰমাত্মা, অৰ্জুন আৰু কৃষ্ণ। আৰু এই সম্পৰ্কে স্বয়ং ভগৱন্ত কৃষ্ণদেৱে বলুভদ্ৰক আত্মপৰিচয় কৰাই দিছে। সুভদ্ৰা হৰণৰ পিছত বলুভদ্ৰৰ সুভদ্ৰাক দিবলৈ মন আছিলে দুৰ্যোধনলৈ। অৰ্জুনে হৰণ কৰি লৈ গুচি যোৱা নাই জানো সুভদ্ৰাক? বলুভদ্ৰৰ কিমান খং উঠিছে। তেতিয়া কৃষ্ণদেৱে বুজাইছে, হেৰা দাদা, তুমি কথাটো বুজি লোৱা, খং নকৰিবা, অৰ্জুনক মাৰিবা বাৰু, মোৰ কথাকেইটা শুনি লোৱা। যাৰ কন্যা সেহি পাৱে বাধিতে নপাৰি, সুভদ্ৰাক স্ৰজি আছে টানে ভাৰ্যা কৰি। আমাৰ কন্যা কয়, যাৰ কন্যা তাৰ বিবাহ বুলি। বিবাহ মানে সম্বন্ধ, যাৰ লগত যাৰ সম্বন্ধ হ'বলগীয়া আছে তাৰ লগতে সম্বন্ধ ঘটিব। অৰ্জুনে কি নজানন্ত তথাপি নেন্ত হৰি, ঈশ্বৰৰ ইচ্ছা বাধিবে কোনে পাৰি।
অৰ্জুনে নাজানে নেকি? তথাপি হৰণ কৰি লৈ গুচি গ'ল। ঈশ্বৰৰ ইচ্ছাক কোনেও বাধা দিব নোৱাৰে। আৰু তুমি যি সম্বন্ধৰ কথা কৈছা, সুভদ্ৰা অৰ্জুনৰো ভনীয়েক, আমাৰো ভনী, এই সম্বন্ধবিলাক হ'ল মায়াৰ সম্বন্ধ। মায়া মানে আছে আৰু নাই। যিবোলা সম্বন্ধ লাগে সিও বেমায়া, কোন কাৰ পিতৃ মাতৃ কোন নিজ জায়া। কোন কাৰ পিতৃ মাতৃ, কোন কাৰ স্বামী, কোন কাৰ পুত্ৰ, কোন কাৰ ভাৰ্যা, এইবিলাক মায়াৰ সম্বন্ধ। তেন্তে তুমি কোন? এৰাম অনন্ত শকতি ব্ৰহ্ম জানা আপুনি, আপোনাক অন্যত্ৰ স্বপ্নত দেখি যেনি। আমি প্ৰত্যেকেই হ'লো অনন্ত শকতি ব্ৰহ্ম। এই অনন্ত শকতি ব্ৰহ্মটো কোন? বোলে পৰম ব্ৰহ্মৰ অংশ। যেনেদৰে উদাহৰণ, আপোনাক অন্যত্ৰ স্বপ্নত দেখি যেনি। আপুনি ৰাতি বিচনাত শুই আছে, শুই থাকি সপোন দেখিলে বোলে গহপুৰ টাউনত বজাৰ কৰি ফুৰিছে। বোলে আচল দেহা কোনটো আপোনাৰ? বিচনাত থকাটো আচলটো নে এই ঘূৰি ফুৰাটো আচল? ঘূৰি ফুৰাটো আমাৰ আচল দেহ নহয়, এই বিচনাত থকাটোহে আচল দেহ। অৰ্থাৎ মই দেহ নহয়, তাৰমানে সেইটো বুজাইছে। আমি কওঁ নকওঁ, এই এইকেইদিন দেখা নাইহে তোমাক, এই কি ক'বহে, এইকেইদিন মোৰ দেহাটো একেবাৰে বেয়া, সেইকাৰণে ওলাই আহিব পৰা নাই মই। মোৰ দেহাটো বেয়া কাৰণে মই আহিব পৰা নাই, তাৰমানে দুটা বস্তু বুজিলে নাই আপুনি? তাৰমানে দেহটো বেলেগ, মইটোও বেলেগ। সেই মই বোলা সত্তাটোৱে হ'ল আত্মা। কি আত্মা? বোলে জীৱাত্মা, পৰমাত্মাৰ অংশ। তাৰপিছত কৈছে, এ ৰাম কিবা অবিদিত আছে কহিবুতো মাত, অ নৰ নাৰায়ণ ৰূপে দুয়ো ভৈলো জাত। এ ৰাম অৰ্জুনকো নৰ ৰূপ, এ ৰাম অৰ্জুনতো নৰ ৰূপ, মই নাৰায়ণ তুমিতো অনন্ত দাদা সহস্ৰ বদন। অৰ্জুন হ'ল মোৰে নৰৰূপ, মই হলো নাৰায়ণ, তুমি কোন? বোলে হাজাৰ মুখীয়া অনন্ত। অ হৰিবাক লাগে পৃথিৱীৰ মহাভাৰ, একে মই তিনি ৰূপে ভৈলো অৱতাৰ। এই ভূভাৰ হৰণ কৰিবৰ কাৰণে মই এজনেই তিনিটা ৰূপত অৱতাৰ হলো। তাৰে এটা ৰূপ হ'ল নৰ নাৰায়ণ কৃষ্ণ অৰ্জুন। কৃষ্ণ এয়া হ'ল কবি জয়ৰামৰ উপদেশ। আমি প্ৰথমতে কৈছোঁ উপদেশতেই অধ্যায়টোৰ সাৰাংশ ভাগ থাকে। ইয়াত এটা কথা বিশেষকৈ ক'লে যে ভকতৰ কৃপা বিনে ভকতি সুলভ নুহি, ভাগৱতে কহে এহি সাৰ, এতেকে প্ৰাৰ্থনা কৰোঁ সবাৰো চৰণে ধৰোঁ, মুখে নাম আশোক আমাৰ। ভকতৰ কৃপা অবিহনে ভক্তি অসম্ভৱ, ভক্তি অবিহনে শান্তি সুখ অসম্ভৱ। সেইকাৰণে আমি ভকত সেৱা কিয় কৰিব লাগে? যে ভকত সেৱাটোৱে হ'ল শ্ৰেষ্ঠ ধৰ্ম। গুৰুজনাই ভকত সেৱা কৰি আমাক দেখাই থৈ গৈছে যে ভকতৰ
কৃপা অবিহনে কোনেও ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰে।